মই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু নামৰ কিতাপখনিৰ লখিমী তিৰোতা নামৰ গল্পটি পঢ়িবলৈ লৈছোঁ। লখিমী তিৰোতা। সত্যযুগত দুটা বুঢ়া বুঢ়ী আছিল। সিহঁতৰ সাতোটি পো লৈ 7জনী বোৱাৰী আনিলে। বৰজনীৰ ল'ৰা এটি হ'ল। সেই 7জনীৰ ভিতৰত নিচেই নুমলীয়াজনী বৰ লখিমী তিৰোতা আছিল। বুঢ়া বুঢ়ী মৃত্যুৰ ওচৰ চাপিল। বুঢ়া বুঢ়ী সিহঁত সকলোটিকেই নিচেই সৰুজনী বোৱাৰীকৰ কথামতে চলিবলৈ হুকুম দিলে। ইয়াৰ পিছত সেইমতেই সিহঁত চলিবলৈ ধৰিলে। নুমলীয়া বোৱাৰীয়েকে সিহঁতক সুদা হাতে কোনো ফালৰ পৰা অহা দেখিলে খং কৰে। সেই দেখি উপায় নাপাই দিনে যি পায় তাকে হাতত লৈ আহে। এদিন এজনে বাটতে এটা গেলা সাপ পালে। পাই ভাবিলে, বোৱাৰীয়ে সদায় সুদা হাতে গ'লে খং কৰে। আজি এই সাপটোকে লৈ যাওঁচোন বাৰু, কি হয় দেখোঁ। ইয়াকে ভাবি সি সাপটো লৈ গৈ আগচোতালৰ জেওৰাতে থৈ বোৱাৰীয়েকক ক'লে, ইয়াতে কিবা বস্তু এটা আছে নিবি, মই গা ধুই আহোঁ। বোৱাৰীয়েকে ওলাই গৈ দেখে যে গেলা সাপটো পৰি আছে আৰু তাতে মাখিয়ে কণী দিছে। তাকে দেখি তাই ভিতৰলৈ সোমাই গৈ বৰজনাকক ক'লে, গেলা সাপ আনি মোক দেখুৱাইছে, বাৰু একো কথা নাই। এইবুলি তাই আকৌ ওলাই দেখে ই সাপটো থোৱা ঠাইতে এটা টোপোলা ওলমি ফাটি সোণৰ থুৰীয়া, বাখৰুৱা মণি, আঙঠি, চিপাত, গলপতা আদি কৰি কিছুমান অলংকাৰ ওলাই পৰিছে। তাই লৰালৰিকৈ টোপোলাটো দাঙি লৈ ভিতৰলৈ লৈ আহি বৰজনাকক ক'লে, চাওকচোন বাৰু, আপুনি সাপটো আনিছিল মোৰ ওপৰত খং কৰি, কিন্তু এতিয়া তাৰ ঠাইত এই অলংকাৰবোৰ ক'ৰ পৰা ওলাল? মই আপোনালোকক সুদা হাতে ঘৰলৈ আহিবলৈ হাক দিলে আপোনালোকে মোক বেয়া পায়। এতিয়া চাওক, নৈৰ ঘাটত এজনী জীয়ৰী ছোৱালীয়ে গা ধুবলৈ যাওঁতে পাৰতে তাইৰ অলংকাৰবোৰ টোপোলা বান্ধি থৈ পানীত নামোতে চিলাই থাপ মাৰি আনিছিল, কিন্তু তাত খোৱা বস্তু একো নাপাই চিলাই সাপটো দেখি টোপোলাটো পেলাই তাকে নিলে। ইয়াৰ পিছত এদিন সৰু মাজু বৰজনাকে শুকান গোবৰ খুটিৰ টোপোলা এটা বান্ধি লৈ আহি তাক ছালৰ পাছতে খোচ মাৰি থৈ বোৱাৰীয়েকক ক'লে, ইয়াতে বস্তু এটা আছে, নি থবি। তাই মেলি চাই দেখিলে গোবৰৰ খুটিডোখৰ। বাৰু ইয়াকে চুঙাৰ খোপত ভৰাই থওঁ বুলি তাই ভৰাই থৈ দিলে। প্ৰায় 5 বছৰমান মূৰত এজন ৰজাই জীয়েকৰ নৰিয়াত দৰবৰ নিমিত্তে 5 বছৰীয়া শুকান গোবৰ বিচাৰ কৰিছিল, কিন্তু ক'তো নাপাই ক'লে বোলে, যিয়ে মোক এনে গোবৰ দিব তাক সোণৰূপ দুচৰু দিম। এই কথা নগৰত ঢোল পিটি শুনাই দিলে। অকস্মাত তাইৰ মনত পৰিল সেই গোবৰৰ খুটিডোখৰৰ কথা। মনত পৰি তাই ৰজালৈ পঠিয়াই দিলত ৰজাই তাইক দুচৰু সোণৰূপ দিলে। এদিন নুমলীয়া বোৱাৰীয়েকক এটা মগনীয়াৰ ফকীৰে মন্ত্ৰ কৰি পলুৱাই নিলে। তাৰ পিছত সেই ঘৰৰ মানুহবোৰ মৰি জহি শুকাল। গৰু, ম'হ, হাতী, ছাগলী হেৰাই মৰি নিপাত হ'বলৈ ধৰিলে। একমাত্ৰ বৰজনাৰ ল'ৰাটি ঘৰত ৰলগৈ। সিও শেষত তৰিব নোৱাৰি দেখে দেখে ঘূৰি ফুৰি এখন অৰণ্যৰ মাজত নৈৰ ঘাটত খুৰীয়েকক লগ পালে। সিহঁতৰ দেখা দেখি হোৱা মাত্ৰকে চিনাচিনি হ'ল। ভতিজাকে ক'লে, বোলে ঘৰ-দুৱাৰৰ কথা ক'বলৈ খচ নাইকিয়া হ'ল, মইহে আছোঁ। তাই কান্দি কাটি ক'লে, বোলে মোক ফকীৰে নেৰে। পলাই গ'লেও মাৰিব, সি বৰ মন্ত্ৰ জানে। মই ফকীৰে কোৱা শুনিছোঁ বোলে ফকীৰৰ জীৱনটো ব্ৰহ্মাৰ ওচৰত থকা শালিকা চৰাইজনীৰ গাত আছে। যদি চৰাইজনী মাৰিব পাৰে তেন্তে মই যাব পাৰোঁ।
এই কথা শুনি ভতিজাকে ব্ৰহ্মাৰ ওচৰত কান্দি কাটি প্ৰাৰ্থনা কৰিলত ব্ৰহ্মাই বৰ সন্তোষ পাই তালৈ জীয়েকক বিয়া দিলে। উছৰ্গাত সি অনেক বস্তু পালে। পিছত সি ক'লে বোলে মোক শালিকাটোও দিয়ক। সি সেই বুলি ক'লত ব্ৰহ্মাই তাক শালিকাটোও দিলে। সি শালিকাটি পাই একে টিপাই মাৰিলত ফকীৰ য'তে আছিল ত'তে মৰিল। তেতিয়া খুৰীয়েকে জানিলে যে শালিকা মৰিল। ইয়াৰ পিছত ব্ৰহ্মাৰ জীয়েক আৰু তাৰ খুৰীয়েকে তিনিও গোট খাই এখন ঘৰ পাতিলে আৰু ব্ৰহ্মাৰ আশীৰ্বাদ পাই অলপ দিনৰ ভিতৰতে আগৰ দৰে ঘৰ বাৰী মানুহ দুনুহ বয় বস্তুৰে সৈতে চহকী হ'ল।